যদি আপোনাৰ ফেচবুকটো আপোনালোকে ডিলিট কৰিব বিচাৰিছে কেনেকৈ আপোনালোকে আপোনাৰ ফেচবুকটো ডিলিট কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ফেচবুকটো অপেন কৰিব। ইয়াত চাব দিছে 3 ডট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব 3 ডট। এতিয়া এইটো পেজ আহি যাব। এতিয়া আপোনালোকে ছেটিঙৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব দিয়া আছে ইয়াত চি মোৰ একাউণ্ট চেণ্টাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। অলপমান তলত চাব দিয়া আছে পাৰ্চনেল ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ আহি যাব। আপোনাৰ কণ্টেক্ট নম্বৰ আহি যাব। ইয়াত তলত চাব দিয়া আছে একাউণ্ট অনাৰশ্বিপ এণ্ড কণ্ট্ৰল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব দিয়া আছে ডিএক্টিভেশ্যন এণ্ড ডিলেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ফেচবুকৰ নাম আহি যাব, নামৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত দুটা অপশ্যন আহি যাব। ইয়াত যেটো 2 নম্বৰ অপশ্যনটো দিয়া আছে ডিলিট একাউণ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে কণ্টিনিউ ওপৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ফেচবুকৰ নাম আহি যাব, কণ্টিনিউ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত চাব ইয়াত 4 বছৰৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত সকলো অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া কণ্টিনিউ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কণ্টিনিউ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ অপেন হৈ যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ কণ্টিনিউ ওপৰত ক্লিক কৰিব। একেবাৰে তলত আহি যাব কণ্টিনিউ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ যেটো ফেচবুকৰ পাছৱৰ্ড আছে ইয়াত আপোনাৰ পাছৱৰ্ডটো বহাই দি আপোনালোকে কণ্টিনিউ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পাছৱৰ্ডটো বহাই দি কণ্টিনিউ ওপৰত ক্লিক কৰিব ইয়াত আহি যাব ডিলিট একাউণ্ট। ডিলিটৰ ওপৰত ক্লিক কৰিব। লগে কিন্তু আপোনাৰ ফেচবুক একাউণ্টটো ডিলিট হৈ যাব। আপোনালোকে কিন্তু টাইম দিয়া হ'ব 30 দিন। যদি আপোনালোকৰ ফেচবুকটো অপেন কৰিব নহ'লে কিন্তু আপোনালোকৰ ফেচবুকটো 30 দিন পিছত আপোনাৰ ডাইৰেক্ট অট'মেটিকলি ফেচবুকটো ডিলিট হৈ যাব। আপোনালোকে এনেকুৱাকৈ আপোনাৰ ফেচবুকটো ডিলিট কৰিব পাৰিব। যদি আপোনাৰ বেছি ফেচবুক হৈছে আপোনালোকে এনেকুৱাকৈ আপোনাৰ ফেচবুকটো ডিলিট কৰিব।